পিছৰ মানুহৰ কষ্ট হ'ব পিছৰ পিছৰ মানুহৰ পিছৰ মানুহৰ কষ্ট কৰিলে বহি যা নহ'লে পিছৰ মানুহখিনি কষ্ট হ'ব আজি আমি পঞ্চায়ত ইলেকশ্যনত প্ৰচাৰৰ বাবে টিহু ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈছোঁ নলবাৰী জিলাৰ ৰাইজক মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ ইলেকশ্যন কোন তাৰিখে ইলেকশ্যন কোন তাৰিখে বিহু ভালে ভালে গ'ল নে নাই বিহু ভালে ভালে গ'ল ইলেকশ্যন বুলি ফূৰ্তি লাগি আছে নে নাই তেতিয়াহ'লে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী এজিপি গেলাৰীত থকা মানুহখিনিও ক'ব লাগিব একদম ভাৰত মাতা কি এতিয়াহে গেলাৰীত থকাখিনিয়ে কৈছে শ্ৰদ্ধাৰ ৰাইজ মই কেইটামান নতুন কথা আপোনালোকক ক'ম আৰু কেইটামান পুৰণা কথা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আমাক বিনা পইচাত চাউল দিলে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকাৰ আমি বিনামূলীয়া স্বাস্থ্য পালোঁ কলেজত নামভৰ্তি বিনামূলীয়া হ'ল কিন্তু এই বিনামূলীয়া নামভৰ্তি পাবৰ কাৰণে গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে মৌজাদাৰৰ চাৰ্টিফিকেট লাগে পঞ্চায়তৰ চাৰ্টিফিকেট লাগে এতিয়া বিনামূলীয়া নামভৰ্তিৰ কাৰণে একো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ড দেখালে নামভৰ্তি পাব এতিয়া অসমত আমি ইনকাম চাৰ্টিফিকেট উঠাই দিম ৰেচন কাৰ্ড মানে ইনকাম চাৰ্টিফিকেট শ্ৰদ্ধাৰ ৰাইজ লোকসভা ইলেকশ্যনত ফৰিদা কেণ্ডিডেট আছিলে মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব আকৌ নিজে নিজৰ পৰা টকা লৈ ল'ব নেকি নলয় নহয় নিজে নিজৰ পৰাটো নলয় গতিকে যাৰ যাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰা নাই 10 মেৰ পিছত নিজৰ জিঅ' টেগিং আপোনালোকে নিজে কৰাই ল'ব ভাল হ'বনে এতিয়া অৰুণোদয় হ'ল চাউল হ'ল কলেজত এডমিশ্যন হ'ল জিঅ' টেগিং হ'ল এতিয়া মই নতুন দুটা কথা আপোনালোকক কম 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত কম দামত দালিও পাম আমি নিমখো পাম আৰু চেনিও পাম 1 অক্টোবৰৰ পৰা বজাৰতকৈ 30 টকা কম দামত চেনি পাম বজাৰতকৈ 30 টকা কম দামত আমি নিমখ পাম আৰু 10 টকা আৰু বজাৰতকৈ কম দামত আমি 30 টকা কম দামত চেনি আৰু দালি পাম তাৰমানে আমি চাউল পালোঁ দালি পালোঁ নিমখ পালোঁ চেনি পালোঁ আৰু কি